মোৰ এই প্ৰচেষ্টাটো অসমৰ গাঁৱে ভূঞে থকা বিভিন্ন বিদ্যালয়ৰ সৈতে কাম কৰাৰ পাতনি হৈছিল 2001-02 চনতে। আমাৰ চাপৰৰ স্বৰ্গীয় তাপস মেধি যেতিয়া আমাৰ ছাত্ৰ আছিল, তেতিয়াই থাকোঁতেই আমি আলোচনা কৰিছিলোঁ যে আমাৰ এই অঞ্চলৰ এটা শিক্ষাৰ ক্ষেত্ৰত কাম কৰিব লাগে। আৰু সেই সূত্ৰে আমাৰ প্ৰথম প্ৰচেষ্টাটোত অভয়াপুৰীৰ যিখন শ্ৰী শ্ৰী ৰবিশংকৰ বিদ্যালয় SSRVM, সেইখন প্ৰতিষ্ঠা কৰা হৈছিল সেই উদ্যোগতে। আৰু তাত আমি শ্ৰী শ্ৰী ৰবিশংকৰৰ দ্বাৰা প্ৰশিক্ষিত শিক্ষকৰ দ্বাৰা সেইখন চলোৱা হয়। তাৰপিছত আমাৰ লগতে তাৰ বাকী যিবিলাক এই আমাৰ ভেঞ্চাৰ স্কুল, প্ৰায় ৰাইজৰ সহযোগত হয় স্কুলবিলাকত আমি কেতবোৰ নতুন শিক্ষা পদ্ধতিৰ লগত ৰজিতা ৰখাই কেনেধৰণে ছাত্ৰ ছাত্ৰীবিলাকক আগবঢ়াই লৈ যাব পৰা যায় তাৰ কথাটো চিন্তা কৰোঁ। এইবাৰ মোৰ লগত যে আহিছে, এওঁলোক হ'ল হৰিমিত্তি প্ৰাইভেট লিমিটেড। এওঁলোকে মোৰ পৰা দিহা পৰামৰ্শ লৈ কেনেকৈ মাইন্সৰ মানে পিছত থকা ঠাইবিলাকক সেউজীয়া কৰা হয় তাৰ কাৰণে তেওঁলোকে মোৰ দিহা পৰামৰ্শ লয়। আৰু আমাৰ কলিকতাৰ এজন আৱিষ্কাৰকে তেওঁ এতিয়ালৈকে 43টা বস্তু আৱিষ্কাৰ কৰিছে। তাৰে ভিতৰত এই মাইক্ৰস্কোপ, টেলিস্কোপ, দূৰবীণ, বাইনকুলাৰ এনেকুৱা কিছুমান বস্তু আছে যিবিলাক অতি কম দামতে ছাত্ৰ ছাত্ৰীৰ মাজত দিব পাৰিলে তেওঁলোকৰ বিজ্ঞানসন্মতভাৱে বস্তুবিলাকক চাবলৈ শিকিব পাৰে। সেই উদ্দেশ্যৰে আমি বিভিন্ন স্কুলত শিক্ষকসকলক আৰু ছাত্ৰসকলক কেনেকৈ বিজ্ঞানসন্মতভাৱে পৰ্যবেক্ষণ কৰিব শিকিব পাৰি সেই বস্তুটো শিকাব খোজোঁ। আৰু সেই সূত্ৰে মই যিহেতু SSRVMত আহিছিলোঁ আৰু এইখন স্কুলৰ প্ৰাথমিকতেই থকা স্বৰ্গীয় অনিল ৰায় ছাৰৰ লগত মই এইখন স্কুলত আহিছিলোঁ, গতিকে এইখন স্কুলৰ লগতো মোৰ এটা মানে ঘনিষ্ঠ সম্পৰ্ক আছে বুলি ভাবোঁ। আৰু আমাৰ ইয়াৰ কাষৰ ৰাইজখিনি তেওঁলোকৰ দ্বাৰা মানে নিজা উদ্দেশ্য শক্তিৰে এই স্কুলখন চলি আছে। স্কুলখনত কৰিবলগীয়া বহুত আছে। তাত এতিয়াও মানে এটা কম্পিউটাৰ নাই, ইয়াত এতিয়াও এটা ভাল লেবৰেটৰী নাই। গতিকে ইয়াত আমি কেনেকৈ অন্তত আমাৰ ফিজিকেলি বস্তু নাথাকিলেও আমি কেনেকৈ ল'ৰা ছোৱালীখিনিক উৎসাহিত কৰি যি আছে তাৰ দ্বাৰাই কেনেকৈ আগবঢ়াই নিব পাৰি তাৰ কাৰণে এটা চেষ্টা চলাব খোজোঁ। সেই উদ্দেশ্যৰেই মোৰ লগত ইয়াত মানে ডক্টৰ সুহৃদ চন্দ্ৰ আৰু ডক্টৰ সুপ্ৰীতি পাল এওঁলোক মোৰ লগত এছ'চিয়েটেড কলিকতাত। তাত মই আৰু কিছুমান বেলেগ কামত থাকোঁতে এওঁলোকে মোৰ লগত পৰিচয় হৈছিলে। বিশেষকৈ মই ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ নিজাববীয়া ব্যৱসায় বাণিজ্যত আগবাঢ়িব পাৰি, এণ্টাৰপ্ৰিনাৰশ্বিপ কেনেকৈ খুলিব পাৰি, সেই সংক্ৰান্তত মই বেলেগ বেলেগ অনুষ্ঠানত পৰামৰ্শ দিওঁ। গতিকে মই ভাবিলোঁ যে সেই পৰামৰ্শবিলাকে আমাৰ পিছপৰা অঞ্চলৰ অনুষ্ঠানবিলাকৰ মাজেৰে আগবঢ়াই নিব পাৰিলে ভৱিষ্যতে ইয়াত কি কৰিব পাৰোঁ সেই কথাটো চিন্তা কৰিম।